কাইলৈ ইছলাম ধৰ্মাৱলম্বীলোকৰ পবিত্ৰ ঈদ উল জুহা। নগাঁৱৰ কচুৱাৰ ৰজালীত ঈদৰ ব্যাপক প্ৰস্তুতি সজাই পৰাই তোলা হৈছে কচুৱাৰ ৰজালীৰ আব্দুল আজিজ ঈদগাহ ময়দান। বিশ্ব শান্তিৰ বাবে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে পবিত্ৰ ঈদৰ নামাজৰ পিছত কৰিব দোৱা। ঈদৰ প্ৰাক্ষণত কচুৱাৰ ৰজালী ঈদগাহ ময়দান পোন প্ৰথমবাৰৰ বাবে আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। কাইলৈ পুৱা 9 বজাত অনুষ্ঠিত হ'ব ঈদৰ সমূহীয়া নামাজ। নামাজৰ অন্তত প্ৰায় 10,000 ইছলাম ধৰ্মাৱলম্বী লোকে একেলগে বিশ্ব শান্তিৰ বাবে কৰিব দোৱা। প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলোকে ঈদ মুবাৰক। কথা হ'ল আমি ৰজালী আব্দুল আজিজ ঈদগাহ পৰিচালনা কমিটিয়ে বহুত ধুনীয়াকৈ জাকত জিলিকাকৈ আমি সজাই পৰাই তুলিছোঁ। মানে আমাৰ এই অঞ্চলৰ বানে গৰকা ৰাইজে যথেষ্ট সহায় আগবঢ়াইছে, যাৰ কাৰণে আমি ইমান আটক ধুনীয়াকৈ আমি সজাবলৈ সক্ষম হৈছোঁ। এই চাগতে মই আমাৰ ৰজা আলী মাধৱপৰা পমিলা অঞ্চলবাসীক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিসকলে আমাক দান বৰঙণিৰে আজিৰ এই অনুষ্ঠানটি সজাই পৰাই তোলাত সহযোগ কৰিছে। তেওঁলোকলৈকো মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই সকলো চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ, অহাকালি হ'বলগীয়া যি ঈদ উল আজহাৰ নামাজ, এই নামাজ আমি 9 বজাত অনুষ্ঠিত কৰিম। গতিকে সমূহ ৰাইজক আমাৰ এই ঈদগাহ ময়দানত আহি 9 বজাত সমূহীয়া নামাজত অংশগ্ৰহণ কৰিবলৈ আপোনাৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ। প্ৰথমে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গোটেই অসমবাসীক ঈদ উল আজহাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহাকাইলৈ 7 তাৰিখ আমাৰ গোটেই ভাৰতবৰ্ষতে ঈদ উল আজহা অতি উলাহ মালহেৰে পালন কৰা হ'ব আৰু সেয়া বিশ্বৰ শান্তিৰ কাৰণে দোৱা কৰা হ'ব। আৰু এই ঈদ উল আজহাৰ সম্পৰ্কত আমি অৱশ্যে আজি কেইদিনমান হ'ল ৰজালী আঞ্চলিক ঈদগাহ ময়দানত আমি ধুনীয়াকৈ সজাই পৰাই তুলিছোঁ। আমি সমূহ ভাৰতবাসী মানুহক আমি ঈদ উল আজহাৰ ঈদ মুবাৰক জনাইছোঁ। আমাৰ কচু অঞ্চলৰ ৰজালী মৰহুম আব্দুল আজিজ ঈদগাহত অহাকালি পুৱা 9 বজাত ঈদ উল আজহাৰ 2 ৰাকাত ৱাজিব নামাজ অনুষ্ঠিত কৰা হ'ব। গতিকে সমূহ ৰাইজক এই ঈদগাহত সময়মতে আহি নামাজ পঢ়িবৰ কাৰণে আমাৰ ঈদগাহ কমিটিৰ তৰফৰ পৰা আমন্ত্ৰণ জনালোঁ। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, ডেইলি 24।